সংঘৰ স্বয়ংসেৱকে কেতিয়াও মানে ছ'চিয়েল মিডিয়াত আপোনাৰ এণ্টি মুছলিম বা এণ্টি খ্ৰীষ্টান এক্টিভিটিজৰ মানে নিউজ শ্বেয়াৰ নকৰে। মই নিজে কিন্তু পোষ্ট দিছে বহুতে। কিছুমান মানে মানুহ যিবিলাক সংঘৰ অংগ নহয় আচলতে, তেওঁলোকৰ যিবিলাক ফেচবুক পোষ্ট বা আপোনাৰ ছ'চিয়েল মিডিয়াত যিবিলাক পোষ্ট তেওঁলোকে শ্বেয়াৰ কৰে, সেইটোও কিন্তু আমাৰ কাৰণে সমস্যাৰ কাৰণ হৈ পৰিছে। মুছলমানসকলৰ কাৰণে আমাৰ সংঘত এখন বিশেষ মঞ্চ বনোৱা আছে, মুছলিম ৰাষ্ট্ৰীয় মঞ্চ। মানে আমাৰ সংঘৰ 33টা বিবিধ সংগঠন, তাৰ ভিতৰত বজৰং, ABVP, ভাৰতীয় জনতা পাৰ্টিও এটা। তেনেকৈ আপোনাৰ যিটো মুছলিম ৰাষ্ট্ৰীয় মঞ্চ, সেই মুছলিম ৰাষ্ট্ৰীয় মঞ্চখনো মানে এখন। তো তাতো মানে বহুত মানে মুছলমানে তাতো তেওঁলোকে স্বয়ংসেৱক হিচাপে তেখেতসকলেও কাম কৰি আহিছে। সকলো ধৰ্মকে একে দৃষ্টিৰে চাবলৈ সংঘই কয় বুলি কৈছা, কিন্তু প্ৰকৃততে সংঘই সকলো ধৰ্মকে একে দৃষ্টিৰে চায়নে? মানে এইটো প্ৰশ্ন এইকাৰণে কৰিছে কাৰণ কিয় বহুতে মানে এটা নেৰেটিভ এটা ক্ৰিয়েট হৈ আছে যে সংঘই মুছলমানক বেয়া পায় বুলি মানে কিছুমানে ক'ব বিচাৰে, কিন্তু এইটো সত্য নহয়। তুমি RSSৰ লগতো জড়িত। RSSৰ তুমি কি বিষয়ত আছা? মই সংঘৰ লগত জড়িত হৈছোঁ। বৰ্তমান মোৰ যিটো সংঘৰ দায়িত্ব, সেইটো মই নলবাৰী জিলাৰ সহবৰ্ধিক প্ৰমুখৰ দায়িত্বত আছোঁ। আচলতে সংঘ বুলি কোৱাৰ লগে লগে এইটো মানে কোনো পাৱাৰৰ কথা নাহে। আচলতে এইটো এটা দায়বদ্ধতাৰ কথা আহে আৰু কিছুমান কৰ্তব্যৰ কথা আহে। 2016 চনৰ পৰা মই সংঘৰ লগত জড়িত হৈ আছোঁ। আৰু আমাৰ নাগপুৰৰ যি কাৰ্যকৰ্তা বিকাশ বৰ্গ 2, যিটো আমাৰ প্ৰশিক্ষণ বৰ্গ হয়, সেই বৰ্গটো কৰাৰ পিছতে মোক আমাৰ জিলা তলিত মোক দায়িত্ব দিছে। গতিকে এনেকৈ মই সংঘৰ লগত জড়িত হৈ আছোঁ। তো তোমাক মই লগ পালোঁ ভালেই হ'ল। আজি মোক কেইবাটাও কথা মই নিজে জানিব বিচাৰিছিলোঁ যে RSSৰ প্ৰয়োজনীয়তা কিয় আহি পৰিছিল ভাবা? লাহে লাহে অসমত যথেষ্ট RSSৰ প্ৰভাৱ দিনক দিনে বাঢ়ি গ'ল, হয়নে? কিয় প্ৰয়োজন বুলি ভাবা তুমি? আচলতে আমাৰ সংঘৰ যিটো সংগঠনিকতা, সেইটো কিছুমান অন্য সংগঠনবিলাকতকৈ কিছু পৰিমাণে সুকীয়া। আমি সেইটো সকলোৱে জানো, যিটো ৱৰ্ল্ড লাৰ্জেষ্ট ডিচিপ্লিনাৰী অৰ্গেনাইজেশ্যন বুলি যদি কওঁ, তে নন পলিটিকেল অৰ্গেনাইজেশ্যন এইটো সংঘ হয়। আচলতে সংঘ সম্পৰ্কে আমি আমাৰ টকশ্ব'ত মানে আমি আমাৰ যিটো পডকাষ্ট, তাতে মই বহুত বেছি ক'ব নোৱাৰোঁ, কাৰণ কিয় ইয়াত কিছুমান নিয়ম আছে। আমাৰ সংঘৰ যিসকল মানে মিডিয়াৰ দায়িত্বত থকা যিবিলাক কাৰ্যকৰ্তা, তেওঁলোকে আচলতে মিডিয়াত কথা কয়। তথাপি যিহেতু ব্যক্তিগত বিষয় হিচাপে আপুনি মোক সুধিছে, মই কথাখিনি ক'বলৈ মই বাধ্য হৈছোঁ। মানে সংঘৰ যিটো প্ৰয়োজনীয়তা চাব, সংঘ হৈছে সংস্কাৰৰ এটা সংগঠন। আৰু সংঘ এটা এনেকুৱা মানে অৰ্গেনাইজেশ্যন যিটো মানে কথাৰে বুজাব নোৱাৰি। এইটোত মানে যেতিয়া কোনোবাই সোমাব, যেতিয়া তাক নিজে সোমাই অধ্যয়ন কৰিব, তেতিয়া কিছু পৰিমাণে জানিব পাৰিব। কিন্তু কথাৰে বুজোৱা আচলতে অৰ্গেনাইজেশ্যন সংঘ নহয়। তথাপি মই কৈছোঁ, সংঘ হৈছে সংস্কাৰৰ অৰ্গেনাইজেশ্যন। সংঘই কি কয়? সৰ্বধৰ্ম সমাবৃত্তি, সৰ্বজাতি সমামতি, সৰ্বসেৱা পৰানীতি ৰীতি সংঘৰ্ষ পদ্ধতি। সকলো ধৰ্মৰ প্ৰতি সমান মনোভাৱ, সকলো জাতিৰ প্ৰতি সমান ব্যৱহাৰ আৰু সকলোৰে প্ৰতি সেৱা পৰায়ণতাই সংঘৰ পদ্ধতি। গতিকে সকলোৰে প্ৰতি যি মৰম ভালপোৱা, সকলোৰে প্ৰতি যিটো মানে এটা চিন্তা আৰু যিটো ৰাষ্ট্ৰভক্তিৰ এটা চূড়ান্ত সীমা বুলি ক'ব লাগিব, যিটো মানে ৰাষ্ট্ৰভক্তিৰ চূড়ান্ত সীমা, সেইটোৱে সংঘই সেইটো ফ'ল' কৰে আৰু স্বয়ংসেৱকক তেনেকৈ নিৰ্মাণ কৰে, প্ৰকৃতাৰ্থত ৰাষ্ট্ৰপ্ৰেমিক হিচাপে, দেশপ্ৰেমিক হিচাপে। মই সেই হিচাপে ভাবোঁ, যিহেতু দেশপ্ৰেম, ৰাষ্ট্ৰপ্ৰেম, মানুহৰ প্ৰতি প্ৰেম, ভালপোৱা আছে, গতিকে অসমত সংঘৰ দৰকাৰ যথেষ্ট আছে। তুমি সেই হিচাপে ভাবোঁ বুলি ক'লা, কিন্তু কাৰ্যক্ষেত্ৰত সেই হিচাপে হৈ আছে নাই? চাব, এইটো সেই হিচাপে হৈ আছে। আৰু মই কৈছোঁৱেই যে এই ক্ষেত্ৰত মই বহুত বেছি ডিবেট কৰিব নোৱাৰোঁ, কাৰণ আমাৰ এটা নিয়ম আছে। তথাপি মই কৈছোঁ যে কাৰ্যক্ষেত্ৰত সেই হিচাপেই হৈ আছে। তুমি যিহেতু আৰু ক'লা অলপ আগতে, ধৰি লওক সংস্কৃতৰ শ্লোকো মাতিলা, সংস্কাৰৰ কথা কয় বুলি কৈছা, আৰু সকলো ধৰ্মকে একে দৃষ্টিৰে চাবলৈ সংঘই কয় বুলি কৈছা, কিন্তু প্ৰকৃততে সংঘই সকলো ধৰ্মকে একে দৃষ্টিৰে চায়নে? নাই, এইটো প্ৰশ্ন এইকাৰণে কৰিছে কাৰণ কিয় বহুতে মানে এটা নেৰেটিভ এটা ক্ৰিয়েট হৈ আছে যে সংঘই মুছলমানক বেয়া পায় বুলি মানে কিছুমানে ক'ব বিচাৰে, কিন্তু এইটো সত্য নহয়। বেয়া মানে কিছুমানেতো অপেনলি কৈ আছে। সেইটোৱেই, এইটো কৈছোঁ আপোনাক
যে এইটো মানে কিছুমানে কৈ আছে যে এনেকুৱা, কিন্তু আচলতে সেইটো সত্য নহয়। সংঘৰ যিটো আপোনাৰ মানে হিন্দুত্বৰ যিটো দৃষ্টিকোণ, সেইটো মানে এণ্টি ইছলামিজিম নহয়। অৰ্থাৎ ভাৰতবৰ্ষৰ যিটো সনাতন সংস্কৃতি, সেই সনাতন সংস্কৃতিকেই হিন্দুত্ব বুলি সংঘই কৈছে। মানে হিমালয়ৰ মানে দক্ষিণে আৰু হিন্দু মহাসাগৰৰ উত্তৰে যিখিনি ভূখণ্ড, সেইখিনিকে মানে হিন্দুস্তান বুলি কৈছে। আৰু ইয়াৰ যিটো সংস্কৃতি, সেইটোক হিন্দুত্ব বুলি কৈছে। আৰু ইয়াতে মুছলমান বা ইছলাম বা খ্ৰীষ্টান এইবিলাক যে আছে, এইবিলাকক আচলতে উপাসনা পন্থা বুলিয়ে কৈছে। যেনেকৈ মই শিৱক ভাবোঁ, যেনেকৈ আপুনি কৃষ্ণক ভাবে, তেওঁক তেনেকৈ আল্লাক ভাবিছে, তেওঁৰ দোষ কি আছে? তেতিয়া তোমালোকৰ সংঘৰ উদ্দেশ্যখিনি বহুত ভাল, মহৎ, কিন্তু বাহ্যিক দৃষ্টিত বাহিৰত যিটো চলি আছে টোটেল সম্পূৰ্ণ বিপৰীত চলি আছে। আজি RSS বুলি কোৱাৰ লগে লগে এটা নিৰ্দিষ্ট জাতিক অলপ নিম্ন দৃষ্টিৰে চোৱা হয়। সেইটোতো তুমিও হয়তো দেখিছা। আজি তুমি এই বিষয়ে বেছি ক'বলৈ গ'লে হয়তো তোমাৰ নিজৰ মানুহে তোমাক ঠগা সৰকা কৰিব। এনেকুৱা নহয় বাৰু, মানে মই যে ক'ব নোৱাৰিম এনেকুৱা নহয়, কিন্তু আমাৰ সংঘৰ যিটো নিয়ম, মই সেই নিয়মৰ কথাটো কৈছোঁ। মানে সংঘ হিচাপে যদি মানে আপুনি বেছি বিশ্লেষণ কৰিব বিচাৰে, তেতিয়াহ'লে সংঘৰ মানে যি প্ৰচাৰ বিভাগত থকা যিসকল আছে, তেখেতসকলে মোতকৈ বেছি ভালদৰে এক্সপ্লেইন কৰিব পাৰিব। তথাপি মোৰ কথাখিনি মই তথাপি কৈছোঁ, যিহেতু আপুনি সুধিছে। মানে এইটো চাব, সংঘৰ ওপৰত মানে এতিয়া সময়ত, সংঘ বুলি নহয়, সকলোৰে ওপৰত, নট অনলি সংঘ, যিমান অৰ্গেনাইজেশ্যন আছে, ছাত্ৰ সন্থা হওক, AGYCP হওক, প্ৰত্যেকৰে পজিটিভিটি আছে। আৰু যদি আছু নাথাকিলেহেঁতেন, তেতিয়াহ'লে আমাৰ যিবিলাক জাতীয় সমস্যা আছে, সেই সমস্যাবিলাক কোনে আঙুলিয়াই দিব? আৰু যদি আমাৰ AGYCP নাথাকে, এই দল সংগঠনবিলাকৰ যথেষ্ট গুৰুত্ব, যথেষ্ট প্ৰয়োজনীয়তা আমাৰ অসমৰ বাবে আছে। কিন্তু এনেকুৱা নহয় যে তেওঁলোকক কোনোবা সমালোচনা কৰা নাই। তেনেকৈ সংঘকো সমালোচনা কৰি আছে। যিবিলাক পলিটিকেল পাৰ্টি আছে, সেইবিলাকতো বেলেগ কথা। আজিকালি ধৰক যিবিলাক নিউজ চেনেল আছে, সেই নিউজ চেনেলবিলাকৰ যিটো ভূমিকা আমাৰ সমাজত, সেইটো অপৰিসীম। তেওঁলোকৰ কাৰণে আজি আমাৰ অসমৰ মানুহে বা আমি কিছুমান নজনা কথা আমি জানিছোঁ, কিন্তু মানে তেওঁলোককো কিছুমানে সমালোচনা কৰিব গৈছে। তো গতিকে আমি যদি ভাবোঁ যে সমালোচনাৰ পৰা আমি মুক্ত নেকি, তেতিয়াহ'লে মই ক'ম নহয়। আমাক সংঘক বহুতে সমালোচনা কৰিও আছে। আৰু কিছুমান সমালোচনা মানে সংঘৰ আচলতে যিটো নহয়, সংঘ আচলতে যিটো নহয়, সেইটো বুলি কোৱা হৈছে, যাক নেৰেটিভ বুলি কোৱা হয়। তো এনেকুৱাও কিছুমান মানে কথা মানে আমাৰ ছ'চিয়েল মিডিয়াত চলি আছে। আৰু আমাৰো কিছুমান মানে মানুহ, যিবিলাক সংঘৰ অংগ নহয় আচলতে, তেওঁলোকৰ যিবিলাক ফেচবুক পোষ্ট বা আপোনাৰ ছ'চিয়েল মিডিয়াত যিবিলাক পোষ্ট তেওঁলোকে শ্বেয়াৰ কৰে, সেইটোও কিন্তু আমাৰ কাৰণে সমস্যাৰ কাৰণ হৈ পৰিছে। যেনে চাব, সংঘৰ স্বয়ংসেৱকে কেতিয়াও মানে ছ'চিয়েল মিডিয়াত আপোনাৰ এণ্টি মুছলিম বা এণ্টি খ্ৰীষ্টান এক্টিভিটিজৰ মানে নিউজ শ্বেয়াৰ নকৰে। মই নিজে কৰা নাই। কিন্তু পোষ্ট দিছে বহুতে, কিন্তু সেই বস্তুটো বহুতে তেনেকুৱা পোষ্ট দিয়ে। সংঘৰ লগত ছাপোজ মই ক'লোঁ, মই শাখাতে গৈ পোৱা নাই, মই উদাহৰণটো দিলোঁ। নিজকে মই RSS বুলি দাবী কৰি মই যদি এটা নিদিবলগীয়া পোষ্ট দিওঁ, বদনামটো আমাৰ হৈছে। বহুত ডাঙৰ কথা কৈছা। এইখিনি কথা কিন্তু মানুহে জনাটো দৰকাৰ। আজি তুমি সংঘৰ দিয়া যিখিনি উদ্দেশ্য কথা ক'লা, মই সেইখিনি কথা ময়ো জনা নাছিলোঁ, যে তোমাক ধৰি লোৱা সেইকাৰণে মই প্ৰশ্নটো কৰিলোঁ। এতিয়া কথাটো হৈছে এনেকুৱা ধৰণৰ, তুমি যিখিনি ক'লা যে RSSৰ যিখিনি উদ্দেশ্য, যিখিনি সংস্কাৰৰ কথা কৈছা, কিন্তু আজি বিপৰীত প্ৰতিচ্ছবি দেখা গৈছে তাৰ। বাহ্যিক দৃষ্টিত বা বাস্তৱ ক্ষেত্ৰখনত কিন্তু তাৰ বিপৰীত প্ৰতিচ্ছবিখন দেখা গৈছে। যিসকলে বিষয়টো জানে, তেওঁলোকে কিন্তু বিষয়টোৰ প্ৰতি তেওঁলোকৰ মানে অলৰেডি আছে। আৰু যিসকলে বিষয়টোৰ প্ৰতি সম্পূৰ্ণ ধৰক মানে কনচেপ্টটো ক্লিয়াৰ নাই, তেওঁলোকৰ মনত মানে কিছুমান প্ৰশ্ন উদয় হোৱাটো স্বাভাৱিক। যিহেতু বিষয়টো অকণমান মানে কণ্ট্ৰভাৰ্চি টাইপ হৈ যায় সংঘ বুলি কোৱাৰ লগে লগে, যে এনেকুৱা এটা মেণ্টেলিটি আহি যায় যে কিজানি মুছলমান বিৰোধী সংগঠন নেকি, এনেকুৱা এটা মেণ্টেলিটি আচলতে আহি যায়। কিন্তু প্ৰকৃততে নহয় নি মুছলমান আপোনাৰ বিৰোধী? হেৰিৰ ওচৰত মই আৰু ক'ব বিচাৰোঁ, এনেকুৱা বহুত মুছলমান আছে যি এনেকৈ সংঘৰ লগত জড়িত। মই সেই প্ৰশ্নটো তোমাক সুধিব বিচাৰিছিলোঁ, যে সংঘত অকল হিন্দু মানুহে জইন কৰিব পাৰে নে অন্য জাতৰ মানুহেও পাৰে? পাৰে, নিশ্চয় পাৰে। মুছলমান মানুহো পাৰে নেকি? মুছলমানসকলৰ কাৰণে আমাৰ সংঘত এখন বিশেষ মঞ্চ বনোৱা আছে, মুছলিম ৰাষ্ট্ৰীয় মঞ্চ। মানে আমাৰ সংঘৰ 33টা বিবিধ সংগঠন, তাৰ ভিতৰত বজৰং, ABVP, ভাৰতীয় জনতা পাৰ্টিও এটা। তেনেকৈ আপোনাৰ যিটো মুছলিম ৰাষ্ট্ৰীয় মঞ্চ, সেই মুছলিম ৰাষ্ট্ৰীয় মঞ্চখনো মানে এখন। তো তাতো মানে বহুত মানে মুছলমানে
তাতো তেওঁলোকে স্বয়ংসেৱক হিচাপে তেখেতসকলেও কাম কৰি আহিছে তেনেকুৱা এইটো কথাটো মই জনা নাছিলোঁ পূৰ্বতে, আগতে শুনাও নাই। শুদ্ধ কথা। এতিয়া মুকলি আছেনে এখন? এতিয়াও মুকলি আছে, আপোনালোকে নিশ্চয় চাব পাৰিব। তেতিয়াহ'লে তোমালোকৰ সংঘৰ নামত যে একাংশই যে বহুত অপপ্ৰচাৰ চলাই থাকে কিয়? এইটো মানে বহুত ডাঙৰ কথা, সেইটোৱে বহুত ডাঙৰ কথা। এতিয়া বিষয়টো কেনেকুৱা, মই আপোনাক অলৰেডি কথাটো ক'লোৱে যে তেওঁ সংঘৰ কোনো দায়িত্ব নাই বা তেওঁ ধৰক মানে এনেকুৱা কথা সংঘৰ লগত জড়িতও হোৱা নাই, কিন্তু নিজকে যদি সংঘৰ বেনাৰত থকা বুলি দাবী কৰি নকৰিবলগীয়া পোষ্ট কিছুমান যদি ছ'চিয়েল মিডিয়াত দি দিয়ে, তেতিয়াহ'লে সেইটোৱে আমাৰ বদনাম কৰিছে। কিন্তু বিষয়টো আচলতে সংঘৰ যিটো প্ৰকৃতাৰ্থত যিটো মানে লক্ষ্য বা উদ্দেশ্য, এইবিলাক বিষয়ে যেতিয়া অধ্যয়ন কৰিব তেতিয়াহে আচলতে সংঘ কি বুজি পোৱা যায়। আৰু মই কৈছোঁৱে আপোনাক, আচলতে কথাৰ মাধ্যমত সংঘ কি বুজাব নোৱাৰি। আৰু যদি মানে আপোনালোকে বিচাৰে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ওপৰত এটা বিশ্লেষণ হওক, তেতিয়াহ'লে আপোনাৰ চেনেলৰ জৰিয়তে আপোনালোকে আমাৰ প্ৰচাৰ বিভাগৰ মানে কাৰ্যকৰ্তাক বহুৱাই এই বিষয়টোৰ ওপৰত অধিক গভীৰভাৱে চৰ্চা কৰিব পাৰিব। এইটো নিশ্চয় আমি কৰিব লাগিব, যথেষ্ট জানিবলগীয়া আছে এই বিষয়ে। আৰু তুমি আজি যিখিনি কথা ক'লা, মোৰ প্ৰকৃততে মই এইবিলাক কথা জনা নাছিলোঁ ইমান। কাৰণ আমি বাহিৰত যিটো দেখি আছিলোঁ, আমি সেইটোকে আমি ভাবি আছিলোঁ। যদি তেওঁলোকে যদি এনেকুৱা কৰি আছে, তেতিয়াহ'লে সংঘৰ লগত জড়িত একাংশ লোকে এইটো বেয়া কাম কৰিছে। আৰু বিশেষকৈ মুছলমানসকলেও যে সংঘত যোগদান কৰিব পাৰে বুলি ক'লা, তেওঁলোকৰ কাৰণেও যে এটা ব্যৱস্থা আছে, এইটো চাগে বহুতো দৰ্শকেও নাজানে। এইটো জানি কিন্তু ভাল লাগিছে, ভাল কথা। আৰু তুমি এতিয়া ইমান মুকলিকৈ কথাখিনি ক'লা, হয়তো তোমাকো কোনোবাই হয়তো এতিয়া বেয়া পাবও পাৰে, কিন্তু সংঘৰ মানুহে নাই, এইটো নহয় বাৰু, তেনেকৈ নাপায়। যদি মই নক'বলগীয়া কথা ক'লোহেঁতেন তেতিয়াহ'লে নিশ্চয়কৈ হয়তো মোক বেয়া পালেহেঁতেন, কিন্তু মই যিখিনি ক'ব পাৰোঁ মই সেইখিনিয়ে কৈছোঁ। আৰু ইয়াতকৈ মানে আৰু ক'ব নোৱাৰি, কাৰণ কিয় মই কৈছোঁৱে সংঘৰ যিটো নিয়ম, সংঘৰ যিটো অনুশাসন, সেই অনুশাসনটো আমি মানিবলগীয়া হয়। মানে আপোনাৰ এইটো মানে মোক নাগপুৰত যেতিয়া মই বৰ্গ কৰি আছিলোঁ, এই কথাটো মানে ওলাইছিলে যে যেতিয়া ইমাৰ্জেঞ্চিৰ টাইমত যেতিয়া মানে সংঘই এইটো ইমাৰ্জেঞ্চিক অপ'জ কৰিছিলে, তো তেতিয়া সংঘৰ স্বয়ংসেৱকবিলাকক মানে এৰেষ্ট কৰা হৈছিলে। তো তেতিয়া মানে কি আছিলে, দৰ্জা বন্ধ কৰি মানে ৰুমৰ ভিতৰত মানে বৈঠকবিলাক চলাইছিলে। তো তেতিয়া মানে এনেকৈ বিচাৰি পোৱা হৈছিলে যে যিটো ঘৰৰ সন্মুখত চেণ্ডেলবিলাক এযোৰৰ পৰা আনযোৰ যদি এনেকৈ লাইন কৰি থোৱা হৈছে, গম পাব তাতে সংঘৰ স্বয়ংসেৱক আছে। তো গতিকে ডিচিপ্লিনটো সংঘৰ কাৰণে এটা বহুত ডাঙৰ বস্তু। চেণ্ডেল লাইন কৰাৰ পৰা আৰম্ভ কৰি মানে থালত খাদ্যবস্তুৰ এটা কণো নেৰালৈকে সংঘই মানে এটা অনুশাসন মেইনটেইন কৰে। তো সেইকাৰণে মানে ময়ো সেই অনুশাসনৰ মাজত থাকিয়ে আপোনাক কথাখিনি ক'বলগীয়া হৈছে। আৰু ইয়াতকৈ বেছিকৈ যদি ধৰক সংঘৰ বিশ্লেষণ লাগে, আৰু ময়ো যিহেতু এজন সাধাৰণ কাৰ্যকৰ্তা, তো মোৰ ইমানখিনি জ্ঞান নাই। তো মানে সংঘৰ ওপৰত মোৰো কিন্তু ইমানখিনি মই মানে ব্যক্ত কৰিব নোৱাৰিম। তো প্ৰচাৰ বিভাগৰ যিসকল আমাৰ কাৰ্যকৰ্তা আছে, তেওঁলোকে মোতকৈ আৰু অধিক ভালদৰে আকৌ বহুত ক্লিয়াৰিটিৰে মানে সংঘটোক মানে আপোনাৰ কি কৰিব পাৰিব, বিশ্লেষণ কৰিব পাৰিব, যিটো নেকি ৰাইজে জানিব পাৰিব।